Hello viewers, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজৰে এজন সাবস্ক্ৰাইবাৰৰ অনুৰোধ ৰক্ষা কৰি মই বনাবলৈ লৈছো চলে ভটুৰে কিন্তু সম্পূৰ্ণ অসমীয়া ষ্টাইলত অৰ্থাৎ কম তেল মছলাৰে। তেন্তে আহকচোন আমি যাওঁ ভিডিঅ'টোৰ মাজলৈ। এতিয়া প্ৰথমে মই ভটুৰে প্ৰিপাৰেচন কৰি লম। তাৰ বাবে মই বাউলত লৈ লৈছো 2 কাপ ময়দা আৰু ইয়াতে দিম মই 1 চামুচ সুজি আৰু দিম অকণমান নিমখ আৰু লগতে দিম 1 চামুচ চেনি। আজি মই যেহেতু ইষ্টেডি বনাম ভটুৰাটো, গতিকে প্ৰথমতে মই বাউল এটাত অকণমান কুহুমীয়া পানী লৈ লৈছোঁ আৰু ইয়াতে দিম প্ৰথমে মই 1 চামুচ চেনি আৰু এই চেনিখিনি অকণমান মই ভালদৰে লৰাই লওঁ আৰু লগত দি দিম 1 চামুচ ইষ্ট। এতিয়া মই ভালদৰে মিক্স কৰি লওঁ। এতিয়া ইষ্টখিনি এক্টিভেট হয় মানে আমি শুকান মিশ্ৰণখিনি ভালদৰে চামুচেদি মিলাই লওঁ আৰু লগতে মই দি দিম 1 চামুচ ৰিফাইন তেল। এতিয়া ৰিফাইন তেল দি ভালদৰে আমি হাতেদি ময়দাখিনি মুঠি লওঁ। 5 মিনিট পিছত আমাৰ ইষ্টখিনি এক্টিভেট হৈ গ'ল আৰু এতিয়া ইষ্টখিনি মই ময়দাত দি দিম। এনেদৰে ইষ্টেডি ভালদৰে ময়দাখিনি সনাৰ পিছত এতিয়া মই অকণমান কুহুমীয়া পানী দিম আৰু ভালদৰে সানিম। এনেদৰে ময়দাখিনি মুঠি হোৱাৰ পিছত মই ইয়াতে 1 চামুচ তেল দি দিম। এনেদৰে এতিয়া মই ডোটো বনাই ল'লোঁ আৰু এতিয়া মই ৰুম টেম্পাৰেচাৰত 1.5 ঘণ্টা সময় মই ৰাখি দিম। ভটুৰে আমি 3 ধৰণে বনাব পাৰোঁ। আজি মই আপোনালোকক দেখুৱালো ইষ্টেডি কেনেদৰে বনাব পাৰি। আৰু এটা প্ৰক্ৰিয়া আছে য'ত আপোনালোকে দৈ, বেকিং পাউডাৰ আৰু বেকিং চ'ডা ব্যৱহাৰ কৰিব পাৰিব। আৰু আনটো প্ৰক্ৰিয়া হৈছে আপোনালোকে ইচ্ছা যদি কৰে ইনো দিও আপোনালোকে ভটুৰাটো বনাব পাৰে। এতিয়া আমাৰ ভটুৰেৰ কাৰণে আমি যিটো ডো প্ৰিপেয়াৰ কৰি লৈছোঁ সেই ডোটো ৰেডি হয় মানে আমি চলেখিনি ভালকৈ বনাই ল'ম। এতিয়া প্ৰথমে মই কেৰাহীত তেল অকণমান গৰম কৰি ল'লোঁ আৰু ইয়াতে এতিয়া মই দিম তেজপাত আৰু দিম পিঁয়াজ। এতিয়া মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম আৰু লগত দিম আধা চামুচ হালধি আৰু দি দিম মই আধা চামুচ নিমখ। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। পিঁয়াজখিনি আমাৰ অকণমান ভজা হৈ গৈছে। এতিয়া মই দি দিম জিঞ্জাৰ গাৰ্লিক পেষ্ট। লগতে মই দিম এটা বিলাহী। এতিয়া আমাৰ বিলাহীখিনি অকণমান গলি গৈছে আৰু ইয়াতে মই দি দিম মিহিকৈ কাটি থোৱা গাজৰ। গাজৰে চলেখিনিত এটা ধুনীয়া সোৱাদ আনিব। এতিয়া গাজৰখিনি অকণমান ভাজ খাই গৈছে আৰু ইয়াতে মই 1 কাপ চয়া চচ দি দিম, কাৰণ চয়া চচে এটা ধুনীয়া ব্লেকিছ কালাৰ আনিব। এতিয়া মই ইয়াতে মছলাখিনি দি দিম। য'ত মই লৈছোঁ 1 চামুচ জিৰা, 1 চামুচ ধনিয়া আৰু অকণমান কাশ্মীৰী ৰেড মিৰ্চ আৰু চাহী গৰম মছলা। এতিয়া মছলাখিনি দি মই ভালদৰে অকণমান ভাজি ল'ম আৰু অকণমান মছলাখিনি লাগি যোৱা যেন পালে আপোনালোকে অকণমান পানী দি ল'ব যাতে মছলাখিনি ভালকৈ ভাজ খাই যায়। এতিয়া আমাৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গ'ল আৰু ইয়াত এতিয়া মই বইল কৰি থোৱা বুটখিনি দি দিম। বুটখিনি দি মই অকণমান সময় ভালদৰে মছলাৰ লগত বুটখিনি ভাজি ল'ম। এতিয়া মই ইয়াতে পানীখিনি দি দিম আৰু ভালদৰে উতল আহিবলৈ দিম আৰু আমাৰ চলেখিনি ৰেডি হৈ যাব। এতিয়া আমাৰ ঠিক 15 মিনিটৰ পিছত আমাৰ চলেখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু ইয়াতে মই এটা ধুনীয়া গোন্ধৰ কাৰণে দি দিম আধা চামুচ গৰু ঘি আৰু লগতে অকণমান কচুৰি মেথি দি দিছোঁ আৰু আমাৰ চলেখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমাৰ চলেখিনি ৰেডি হৈ গ'ল আৰু ঠিক 1.5 ঘণ্টাৰ পিছত আমাৰ এই ডোটো ডাবল হৈ গ'ল চাইজত আৰু এতিয়া এইটো আমি অকণমান ভালদৰে হাতেদি মুঠি ল'ম আৰু সৰু সৰুকৈ ইয়াৰ বল বনাম আৰু বল বনাই লাহে লাহে ভটুৰেবিলাক বেলি পেলাই আমি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া সৰু সৰুকৈ মই ভটুৰেখিনি বেলি ল'ম।
এতিয়া ভটুৰাখিনি ভাজিবৰ কাৰণে মই কেৰাহীত সৰহকৈ তেল দি লৈছোঁ আৰু এই তেলখিনি আমি ভালদৰে উতলিব দিব লাগিব যিহেতু মোৰ এতিয়া কেৰাহীত তেলখিনি গৰম হৈ গৈছে আৰু এটা এটাকৈ মই ভটুৰা ভাজি ল'ম ভটুৰা ভাজি লৈছোঁ এয়া আমাৰ চলে ভটুৰে আজি ৰেডি হৈ গ'ল আৰু এতিয়া মই থালখনত লৈ লৈছোঁ ভটুৰে চলে আৰু আচাৰ দি সানি লোৱা পিঁয়াজ যদিহে আজি আমাৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেন্তে আপোনালোকে আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব কাৰণ আপোনালোকে যিমানে ছাবস্ক্ৰাইব কৰিব আমাৰো এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপিসমূহ দিবৰ কাৰণে আমিও বহুতখিনি উৎসাহ পাওঁ আৰু লগতে আপোনালোকৰ কমেণ্টসমূহ বা মতামতসমূহ আমাৰ কমেণ্ট বক্সত আপোনালোকে ধুনীয়াকৈ দিব নমস্কাৰ